আমি আইটেম সংটো আজি শ্বুটিং কৰি আছোঁ আৰু অডিঅ'টো আপোনালোকে সকলোৱে জানে আমাৰ অজৰাই বনাইছে আৰু ৰেপিংখিনিতো আৰু কুসুম দা আছেই আৰু আৰ্টিষ্ট হিচাপে পল্লৱী আছে আইটেম সংটো কৰি বিৰাটেই ভাল লাগিছে। চাওক এখন ব্যয়বহুল অসমীয়া ছবি আৰু আজি যিটো গানৰ ইয়াত চিত্ৰায়ন হৈ আছে বিজুলী মাৰিছে বুকুত এই গীতটো ইয়াৰ আগত অসমীয়া চিনেমা জগতত তেনেকুৱা আইটেম নাম্বাৰ হোৱা নাই। আজি যি সুন্দৰভাৱে আমাৰ ৰাজু দাস কোৰিঅ'গ্ৰাফাৰ ৰাজু দাসে ইয়াত গীতটি মানে চিত্ৰায়ন কৰাইছে আৰু আমাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে গীতটিত সুন্দৰভাৱে ডেন্স কৰিছে লগতে গীতটোত কণ্ঠদান কৰিছে আমাৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ। গীতটো যিটো মিউজিক কৰিছে ক'বই নালাগে অজয় ফুকন। পোনপ্ৰথমে ক'বলৈ বিচাৰিছোঁ যে অসমীয়া চলচ্চিত্ৰত এক নতুন সংযোজন ব্যয়বহুল এখন ছবি অগ্নিবীৰ ৰাইজৰ মাজলৈ আহি আছে আৰু এই ছবিখনৰ এটি খুব ধুনীয়া এটি গীত বিজুলী পৰিছে বুকুত। এই গীতটিৰ এটি সৰু অংশীদাৰ হ'বলৈ পাই সঁচাকৈ খুব ভাল লাগিছে। এই চেগতে মই ধন্যবাদ জনাইছোঁ অসমৰ আমাৰ এই অগ্নিবীৰ চিনেমাখনৰ মূল পৰিচালক ৰজনী বৰ্মন ছাৰক আৰু ইমান ধুনীয়াকৈ গানটি সজাই পৰি দিছে খুব আৰু আজি যিটো আমাৰ এই গানটোৰ শ্বুটিং হৈছে খুব ব্যয়বহুল ৰূপে গোটেই ছেটআপ কৰা হৈছে। প্ৰথমতে মোৰ ভাল লাগিছে আৰু অজয় দাক বহুত ধন্যবাদ দিব লাগিব। আচলতে যোৱা বছৰে মোক গানটো গোৱালে আৰু এইবছৰ শ্বুটিঙত আহিছোঁ আৰু মই ভবা নাই মই মানে এইখন চিনেমাৰ লগত জড়িত হ'বলৈ পাম বুলি। এইটো আচলতে এটা আইটেম নাম্বাৰ হয় আৰু কমপ্লিটলি বলিউডি ষ্টাইল এটা আইটেম ছং আৰু গানটোত মুম্বাইত এগৰাকী প্ৰতিষ্ঠিত অসমৰ আচলতে কণ্ঠশিল্পী চাৰদী বৰাই কণ্ঠদান কৰিছে আৰু লগতে গোটেই গানটোত আমাৰ ৰেপ পাৰ্ট কৰিছে অসমৰ সকলোৱে জানে ধামাকা কুসুম কৈলাশ আৰু কুসুমৰ মোৰ এইটো 4 নম্বৰ গান হয়। আমি আগতেও কৰিছোঁ বহুত ধুনীয়া গান।